উত্তৰ গুৱাহাটীৰ বৰৰং মহলৰ ভঙুৰা বাবাৰ থানৰ দৃশ্য এয়া ধপলিয়াই আহিছে মতিউৰ ৰহমান শিৱৰাত্ৰি পাতিছে মতিউৰ ৰহমানে আচৰিত লাগিলেও এনেকুৱাই হৈ আহিছে বিগত ৫০০ বছৰ ধৰি এইজন মতিউৰ ৰহমানৰ এই পূৰ্বপুৰুষে এচটা শিলত ভগৱান শিৱৰ আৰাধনা কৰিছিল আৰু তেতিয়াৰে পৰাই এয়া পৰম্পৰা আৰু আজি মহাশিৱৰাত্ৰি বৰৰং মহলৰ মতিউৰ ৰহমানৰ তত্ত্বাৱধানত ভাঙুৰা বাবাৰ থানতেই এতিয়া মহাশিৱৰাত্ৰিৰ এই মহা আয়োজন চলিছে বিগত ৫০০ বছৰেই ইছলাম ধৰ্মাৱলম্বী মতিউৰ ৰহমানৰ পূৰ্বপুৰুষে এই ভাঙুৰা বাবাৰ থানৰ তত্ত্বাৱধান লৈ আহিছে আৰু মহাশিৱৰাত্ৰিটো সেই ইছলাম ধৰ্মাৱলম্বী মতিউৰ ৰহমানৰ এনে তৎপৰতা শিৱৰাত্ৰিৰ আয়োজন ইয়াত হাতামপুৰুষীয়া সম্প্ৰীতিৰ নিদৰ্শন আছে ইছলাম ধৰ্মাৱলম্বী লোকে তত্ত্বাৱধান কৰে এখন থানৰ য'ত হিন্দু মুছলমান উভয়ে প্ৰাৰ্থনা কৰিব পাৰে বাবা সুপ্ৰসন্ন কৰাৰ বাবে ধূপ নৈবদ্য আগবঢ়াই মংগল কামনা কৰে বিভিন্ন ধৰ্মাৱলম্বী ভক্তসকলে এখানে অৱস্থিত আজি প্ৰায় ৫০০ বছৰৰ অধিক হ'ল ইয়াত বহুত মৰ্যাদা আছে কিবা কাম হ'লে মানুহৰ তাৰ মনোবাঞ্ছা পূৰণ কৰি দিব লাগিব কিন্তু ভাং একচুৱেলি তেওঁ দিবই লাগিব বাকী যি কৰে পূজাত আপোনালোকৰ হিন্দু ধৰ্মতে দিয়ে এই থানখন আমাৰ বংশটোৰ বাহিৰে বেলেগ মানুহে ইয়াত একো কৰিব নোৱাৰে গতিকে থানখনত কোনো বস্তু চুৰ নহয় আৰু কোনো বস্তু একো নহ'লে কিবা লাগব লগা হ'লেও আমাৰ ঘৰৰ মানুহ কোনোবা এটা সুধি পেলাইহে কামটো কৰিব লাগিব উত্তৰ গুৱাহাটীৰ বৰৰং মহলৰ মতিউৰ ৰহমানৰ ঘৰৰ পিছফালে নিৰ্জন ঠাইত আছে এই ভাঙুৰা বাবাৰ থান এই থানৰ অপাৰ মহিমা বিশ্বাসে মিলয় হৰি বুলি কোৱা ভক্তগণে সেই শিৱৰ আৰাধনা কৰে মহাশিৱৰাত্ৰিত কেৱল শিৱৰাত্ৰি বুলিয়ে নহয় প্ৰায় প্ৰতিদিনেই ভক্তৰ সমাগম ঘটে এই ভাঙুৰা বাবাৰ থানলৈ আমি প্ৰতি বছৰে আহোঁ তাৰোপৰি আমি ইয়াতে প্ৰমাণ এটা পাওঁ কাৰণ খুৰাই মতি খুৰাই যিটো আমাক দিয়ে ধৰক পৰামৰ্শ দিয়ে সেইমতে আমি চলোঁ আৰু হিন্দু মুছলিম সকলোৱে ইয়াত আহে কিন্তু আৰু ইয়াতে প্ৰমাণ এটা পায় কাৰণ ইয়াতে দিয়া শক্তি আছে আমি যিটো আগ কৰি দিওঁ সেইটো আমি আজিও প্ৰমাণ পাই আহিছোঁ সেইবাবে আমি সদায় আহি থাকোঁ আৰু অসম বুলি নহয় গোটেই ভাৰতবৰ্ষৰ পৰা মানুহ বহুত ঠাইৰ পৰা আহে ইয়ালৈ আৰু এই থানত উপস্থিত হৈ মতিউৰ ৰহমানে কয় এয়াই সম্প্ৰীতি এয়াই অসমৰ ৫০০ বছৰীয়া সম্প্ৰীতিৰ ইতিহাস আমিনগাঁৱৰ পৰা বিপুল ডেকাৰ ৰিপৰ্ট DY 365